ধুবুৰী জিলাত তামাৰহাটত মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি অসম দৰ্শনৰ কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন। অক্সিগুৰি গাঁও পঞ্চায়তত 10টা আৰু তামাৰহাট গাঁও পঞ্চায়তত 6টা আঁচনিৰ আধাৰশিলা স্থাপন। তামাৰহাট অঞ্চলৰ মুঠ 16টা আঁচনি আধাৰশিলা স্থাপন কৰে। গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে অঞ্চলটোৰ বিভিন্ন নামঘৰ আৰু মন্দিৰত মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি আৰু অসম দৰ্শনৰ কামসমূহ আধাৰশিলা স্থাপন কৰে। প্ৰাক্তন বিধায়কগৰাকী মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি অসম দৰ্শনৰ সৈতে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰি জনজাগৰণ আৰম্ভ কৰিছে বুলি প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে উল্লেখ কৰে। অতি আনন্দৰ দিন এইকাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যি অভিলাষী আঁচনি আসাম দৰ্শন তাৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ অতি আধ্যাত্মিক স্থল আমাৰ ডিংডিঙা সত্ৰৰ আমি ভকত বা যি আমাৰ কাৰ্যসূচী আছিল এই কাৰ্যসূচী আমাৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে এই অঞ্চলৰ প্ৰায় অক্সিগুৰিত 10টা নামঘৰ মন্দিৰত আমাৰ অসম দৰ্শনৰ কাম আজি আধাৰশিলা স্থাপন হ'ব আৰু তামাৰহাট গাঁও পঞ্চায়তত 6টা মন্দিৰত আজি আধাৰশিলা স্থাপন হ'ব। গতিকে এই অঞ্চলৰ আজি অতিকে আনন্দৰ দিন আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই অভিলাষী আঁচনিৰ জৰিয়তে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ যিটো জনজাগৰণ ইতিমধ্যে তেখেত আৰম্ভ কৰিছে সেই জনজাগৰণত আমি অংশীদাৰিত্ব পাই আৰু ভগৱন্তৰ কৃপাত তেখেতে যাতে আৰু এনেকৈ কাম কৰি যায় আৰু এই অঞ্চলৰ উন্নতি হয় তাৰে কামনা কৰিছে।